ৰব আপোনালোকে বাৰু গীৰ গাই কথাটো পাহৰি গল নেকি মামায়ে কিন্তু গীৰ গাই কথাটো পাহৰাবলৈ বহুত যত্ন কৰিছে নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅ' আৰু দেখিছানে আপোনালোকৰ মনৰ আশাটো পূৰণ কৰাইছো দেই বহুতে মোক কৈ আছে চাদৰ মেখেলা পিন্ধিবলৈ আৰু দেখিছা পিন্ধি লৈছো কিন্তু ব্লাউজ এখনে পিন্ধিছো মানে মই একেলগে দুটা ভিডিঅ' বনাই থৈ দিওঁ দেই বাৰু যি কি নহওক এতিয়া মূল বিষয়বস্তুটোলৈ আহো একেদিন মোক বহুতে প্ৰশ্ন কৰি আছে বাইদেউ আপুনি দেখোন গীৰ গাইৰ ওপৰত কথা নোকোৱা হ'ল আপুনি কিবা মানে বেলেগ দললৈ গৈছে নেকি এনেকৈ মোক কিছুমানে প্ৰশ্ন কৰি আছে বাৰু মই বেলেগ দললৈ গৈছো নগৈছো সেইটো বাৰু কথাটো বেলেগ কিন্তু আপোনালোকে নিজে কওকচোন গীৰ গাই কথাটো দেই গীৰ গাই কথাটো মামায়ে তল পেলাই দিলে উচ্ছেদ কৰি পেলাই ধুবুৰীত হওক এই কুকৰাঝাৰ ফালে হওক বা লখিমপুৰত হওক আপোনালোকে সকলোৱে দেখিছে তাত মানুহখিনিক ব্যস্ত কৰাই দিলে যাতে গীৰ গাইখিনি মানে তল পৰক কিবাহে আহি যায়গে মুখত আৰু পিছত গম পোৱা গ'ল মলুৱাৰ বাদেও গীৰ গাইৰ লগত বহুতো জড়িত একদম তেওঁলোকৰ সভাপতি দিলীপ শইকীয়াৰ পৰা আদি কৰি দিগন্ত কলিতা নেকিকে মানে অনেক আৰু মানে আধাখিনি মানে এইখিনি পুৰণাও আছে নতুনো আছে এনেকৈ মিছ আৰু দেই নতুনখিনিয়ে বেছি পাইছে তেনেকুৱা কিন্তু চাওক সভাপতিয়ে আকৌ সেইটো কাম কৰিছে সভাপতি যেতিয়া এইটো কেছত ফচি গ'ল আৰু মংগলদৈত মাটি পটাৰ নামত কোটি কোটি টকা আত্মসাৎ কৰিছে বুলি যেতিয়া ওলাই গ'ল তেওঁলোকে উচ্ছেদত সমৰ্থন কৰি একদম উচ্ছেদত লাগি আছে কিন্তু উচ্ছেদ কৰি সেই মানুহখিনিক বাংলাদেশলৈ পঠাব পাৰিলে নে বেলেগলৈ ক'ৰবাত জানো হেৰি কৰিব পাৰিলে নোৱাৰিলে নহয় এইকণ জেগাৰ পৰা সিকণলৈ মানে এখন গাঁৱৰ ধৰক ইফাল সিফাল কৰি দিলে তেনেকুৱাহে তাৰ বাদে বাৰু কিবা কৰিব পাৰিছেনে নিশ্চয় পৰা নাই আৰু তাকে কিছুমান আমাৰ অন্ধভক্তসকলে ভাল কৰিছে একদম উচ্ছেদ কৰিছে ভাল কৰিছে কিন্তু উচ্ছেদ কৰি ভাল কৰিছে সেই উচ্ছেদকাৰীসকলক আপোনালোকে ক'ৰ পৰা টকা পইচা দিছে আমিয়ে জানো দিয়া নাই আমাৰ মূৰতে জানো কঁঠালটো ভঙা নাই কিন্তু সেই অন্ধভক্তসকলে সেইখিনি পাহৰি যায় নহয় আচলতে তেওঁলোক কি আৰু চকু থাকিও মানে খালত পৰা নিচিনা চুপচাপ থাকে কিজনী অকণ চেলেকিবলৈ নাপায় আৰু আজিকালিতো আপোনালোকে জানেই চেলেকাটোৰে বেছি চেলেকিবলৈ বিচাৰি ফুৰে গতিকে আপোনালোকক কি ক'ম আৰু বহুতে তেনেকৈ কৈ আছিলে কাৰণে মই কওঁ শুনক তেওঁলোকে এইটো তল পেলাবলৈ কৰিলে কৰাৰ পিছত আৰু ইয়াৰ লগতে মই দুটামান কথা সংযোগ কৰিব লাগিব দেই কিয় জানেনে কৈছে যে পেলাব লাগিব মাজতে দেখিলেনে গীৰ গাই কথাটো এবাৰ আহি থৈছোৱে মাজতে আপোনালোকে গম পাইছেনে আলফাৰ এটা মই ভিডিঅ' বনাওঁতে দুজনমানে মোক বেয়াকৈ কমেণ্ট কৰিছে কিন্তু মাত্ৰ দুজনে কৰিছে দেই তাৰ বাদে কিন্তু মোক বেলেগে বেয়া কমেণ্ট কৰা নাই কিন্তু এতিয়া কি জানেনে নাই সেই দৃষ্টি ৰাজখোৱা বোলাজনে এতিয়া আহি পেলাই কি কৰিছে সি বিজেপিত জইন কৰিছে কিহৰ কাৰণে কৰিলে চেলেকা কাৰণে নহয় জানো চেলেকিবলৈ অহা নাই জানো যিটো দলত বিজেপি চৰকাৰ থাকোঁতে নিজৰ মাক দেউতাকক হত্যা কৰিছিলে আৰু সেইটো দলত আহি পেলাই তেওঁ এটা কিমান নীলাজ হ'ব লাগিব আপোনালোকে নিজে ভাবকচোন তেওঁ আহি তাত জইন কৰিছে সেই আলফা কথাটো পাহৰি গ'ল হয় না নহয় সেই লোকৰ ল'ৰা এটা মৰিছে মৰক কাৰোবাৰ বুকু উদং হৈছে কি আহে যায় চৰকাৰৰ কি আহে যায় সেই পৰেশ বৰুৱা জংঘলত থকাজনৰ কি আহে যায় সেইটো এটা হৈ গ'ল এতিয়া গীৰ গাইৰ কথাটোলৈ আহোঁ পৰেশ বৰুৱাই বাৰু কিবা আৰু মাত মতা দেখিলেনে ইমান যে এইবিলাক হৈ আছে অসমত কিমান মানে হৈ আছে দেখিছে জানো নাই হোৱা আৰু আমি গাইছোঁ বাইছোঁ আপোনালোকে ভাবিছে নেকি যে মামায়ে এইটো কৰিছে মামায়ে সেইটো কৰিছে মামাৰ লগত পৰেশ বৰুৱা বেয়া হৈছে সেইটো কেতিয়াও নাভাবিব পৰেশ বৰুৱা মামা ভালেই আছে আমাকহে বুৰ্বক বনাই আছে গম পাইছেনে নাই প্ৰফিটটো তেওঁৰে হৈ আছে কিন্তু বিনা দুখত বেলেগ যুৱক মৰিছে কাৰোবাৰ বুকু উদং হৈছে মাক বাপেকৰ বুকু উদং হৈছে তেওঁলোকৰ কোনো আহে জানে পৰেশ বৰুৱা গপচত আছে মানে নিজৰ ঘৰ দুৱাৰ পৰা আদি কৰি টকা পইচা ফালৰ পৰা তেওঁ উভৈ নদী তেওঁৰ লগত সেইবিলাক কোনো মতলব নাই কোনোবা মৰিছে হাৰিছে এইবিলাক কথা নাই সেইটো এটা কথা আৰু এতিয়া আহি যাওঁ আকৌ মলুৱাৰ কথালৈ মানে মই আজি বাৰে মিহলি কৰি পেলাই ভিডিঅ'টো বনাইছোঁ দেই বেয়া নাপাব গতিকে এতিয়া সেই আমাৰ মেইন হেড মাষ্টৰ আমাৰ মলুৱাকটো আপোনালোকে জানেই একদম মুখ বেকা কৰি তেওঁ কিমান কি 2 নম্বৰী কৰি আছে এইবাৰ মলুৱাই কি কৰিছে জানেনে কমিশনৰ অংকত লাগি গ'ল আৰু মই যদি কথাখিনি মিছাকে কৈছোঁ আপোনালোকে চাওকচোন এইটো কমিশনৰ অংকত কেনেকৈ তেওঁ হাতুৰা মাৰিছেগে আৰু তেওঁৰ লগত চাগে আৰু কোনোবা লালু পাঞ্জু আছে গতিকে সকলোখিনি পোহৰলৈ আহিব আপোনালোকে চাওক এবাৰ মলুৱা গৈ পেলাই ক'ত হাতুৰা মাৰিছে
আকৌ বিতৰ্কত নাম হাঙুৰ খাইছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পোহৰলৈ আহিছে ব্যাপক অনিয়মেৰে মন্ত্ৰীৰ বিভাগত ঠিকা প্ৰদানৰ অভিসন্ধি মুম্বাইৰ বিতৰ্কিত কোম্পানীক 270 কোটিৰ ঠিকা প্ৰদানৰ চলিছে যোজা এটা সময়ত ব্লেকলিষ্টেড কোম্পানী বুলি ঘোষিত সিবিআইৰ ৰুখত পৰা কোম্পানীটো কিহৰ স্বাৰ্থত জয়ন্ত মল্ল বৰুৱাৰ বিভাগত আপোন হৈ পৰিছে নিবিদাৰ নিয়ম উলংঘা কৰি কেনেকৈ 270 কোটিৰ ঠিকা লাভৰ বাবে বিভাগত বাছনি হৈছে মুম্বাইৰ বহুজাতিক কোম্পানী জিএছভি ইণ্ডিয়া প্ৰাইভেট লিমিটেড বিতৰ্কিত কোম্পানীটো কমিছনৰ অংকত ঠিকা প্ৰদান কৰি ৰাজ্যৰ জলজীৱন মিছনৰ দৰে অৱস্থা হ'ব নেকি ধুবুৰী গোৱালপাৰা চহৰত স্থাপন হ'ব লগা পানী যোগান প্ৰকল্পৰ বিতৰ্কিত কোম্পানীটোক ঠিকা প্ৰদানৰ ক্ষেত্ৰত বিভাগৰ প্ৰকল্প সঞ্চালক মণ্টু বৰাৰ ভূমিকাও ৰহস্যজনক শেহতীয়াকৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ দায়িত্ব লোৱাৰ পিছতেই অসম নগৰ আন্তঃগাঁথনি উন্নয়ন আৰু বিত্তীয় নিগমে গোৱালপাৰা ধুবুৰী নলবাৰী বৰপেটা বঙাইগাঁওকে ধৰি কেইবাখনো চহৰত বিশুদ্ধ খোৱাপানী যোগানৰ প্ৰকল্প নিৰ্মাণৰ বাবে আহ্বান কৰিছিল নিবিদা কিন্তু বিভাগত প্ৰকল্প নিৰ্মাণৰ ঠিকা প্ৰদানতে সৃষ্টি হৈছে ব্যাপক বিসংগতি নিবিদাৰ নিয়ম উলংঘা কৰি আবেদনত ভাগ লোৱা মুম্বাইৰ জিএছভি ইণ্ডিয়া প্ৰাইভেট লিমিটেড কোম্পানীটো ঠিকা প্ৰদানৰ বাবে গোপনে বাছনি কৰাক লৈ সৃষ্টি হৈছে ৰহস্য বিভিন্ন বিতৰ্কই লগ নেৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ক্ষেত্ৰত এইবাৰ আৰম্ভ হৈছে ঠিকা প্ৰদানৰ ক্ষেত্ৰত কমিছন ৰাজৰ অভিযোগ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিভাগে বিতৰ্কিত জিএছভি প্ৰাইভেট লিমিটেড কোম্পানীক 270 কোটি টকাৰ ঠিকা আবণ্টন দিবলৈ ফাইল সাজু কৰাৰ তথ্য ইতিমধ্যে বিশেষ সূত্ৰৰ দ্বাৰা পোহৰলৈ আহিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বৰ্জন কৰা তথা সিবিআইৰ গোচৰ থকা জিএছভি ইণ্ডিয়া প্ৰাইভেট লিমিটেড নামৰ বিতৰ্কিত প্ৰতিষ্ঠানটো সদ্যহতে গোৱালপাৰা আৰু ধুবুৰী চহৰত পানী যোগানৰ বাবে 270 কোটি টকাৰ ঠিকা আবণ্টন দিবলৈ অসম নগৰ আন্তঃগাঁথনি উন্নয়ন আৰু বিত্তীয় নিগমে সিদ্ধান্ত লৈছে বিতৰ্কিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সমান্তৰালকৈ অসম নগৰ আন্তঃগাঁথনি উন্নয়ন আৰু বিত্তীয় নিগমৰ প্ৰকল্প সঞ্চালক মণ্টু বৰাও বিশেষ বিতৰ্কিত কোম্পানীটোক ঠিকা প্ৰদানৰ ক্ষেত্ৰত উঠি পৰি লাগিছে বুলি বিশেষ সূত্ৰই জানিবলৈ দিছে উল্লেখযোগ্য যে জিএছবি ইণ্ডিয়া প্ৰাইভেট লিমিটেড কোম্পানীটোক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিভাগে নামনি অসমৰ কেইবাখনো চহৰত পানী যোগানৰ কেইবাশ কোটি টকীয়া ঠিকা প্ৰদান কৰাৰ গোপন অভিসন্ধি ৰচনাৰ উমান পোৱা গৈছে যিয়ে স্পষ্ট কৰিছে কমিছন ৰাজৰ স্বাৰ্থত নিবিদাৰ নিয়মকো জলাঞ্জলি দি বিতৰ্কিত কোম্পানীক ৰঙা দলিচা পাৰি দিবলৈ কুণ্ঠাবোধ নকৰে ৰাজ্যৰ একাংশ মন্ত্ৰী আমোলা বিষয়াই ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম দেখিলানে আৰু এই চৰকাৰৰ পৰা আমি কিবা আশা কৰিব পাৰিমনে নিজৰ পকেট গৰম কৰাৰ বাহিৰে আনৰ কথা কেতিয়াও চিন্তা নকৰে এইবিলাক হল ভেকু ভাওনা এখন নাটক চলি আছে আৰু এই নাটকৰ জবনিকা কেতিয়া পৰিব ভাবিছে নেকি জবনিকা পৰিব বুলি নপৰে কেনেকৈ পৰিব বাৰু আপোনালোকে নিজে কওকচোন কাৰণ সকলোখিনি 2 নম্বৰী কেলেংকাৰী মানুহখিনি গৈ আছে বিজেপিত আৰু মইতো কালি এটা ভিডিঅ'ত আপোনালোকক কৈছিলো নহয় জানো এই পায়েং বুলাটো কথা তেও আকৌ কেনেকুৱা 2 নম্বৰী বাচিবৰ কাৰণে আকৌ কোট গল দেখিছেনে সম্পূৰ্ণ ভিডিঅ'টো যদি চাইছিলে কালি তেন্তে হলে আপোনালোকে নিশ্চয় গম পাব কেলেংকাৰীত ফসি আছে কাৰণে তাত বাচিবৰ কাৰণে গৈছে সব যিমানখিনি 2 নম্বৰী কৰা মানুহ আছে সব তাত গৈছে আৰু বাচিবৰ কাৰণে আৰু কি কম আৰু মেইন মানুহটোৱে কিন্তু জাপ দি দিছিলে দেই গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু যিমান পাৰো ছুটি কৰিবলৈ চাওঁ কিন্তু কি হয় দীঘল হৈ গৈ থাকে ৰবৰৰ নিচিনা টানি দিলে মানে দীঘল হৈ গৈ থাকে গতিকে আপোনালোকৰ পৰা লৈছো বিদায় বাই বাই